হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ আটাৰ ভিতৰত কণী ভৰাই পেলাই এটা ৰেচিপি। এয়া আটাখিনি মই মুঠি পেলাই ৰাখি দিছোঁ, কাৰণ আপোনালোকক নেদেখালোঁ। আটা মুঠাটো আপোনালোকে সকলোৱে জানে, সেইবাবে মই মুঠাটো নেদেখালোঁ। লগত মই এয়া কণী 3টা লৈছোঁ, আৰু লগতে এয়া বিট কেইটুকুৰামান এনেকৈ কাটি কাটি লৈছোঁ মই বিট, আৰু কণী 3টা। আৰু লগত লৈছোঁ মই এয়া বন্ধাকবিখিনি মই কিন্তু কাটি পেলাই একেবাৰে ধুই ৰাখিছোঁ। বলক তেনেহ'লে। এয়া মোৰ কেৰাহী গৰম হৈ গ'ল, মই মিঠাতেল দি দিলোঁ। এয়া প্ৰথমতে মই কণীটো ভাঙি পেলাই এনেকৈ দি দিলোঁ। কণীবিলাক আপোনালোকে নিজৰ ইচ্ছামতে বনাই ল'ব পাৰে। আপোনালোকৰ যোনটো ধৰণে খাবলৈ মন যায় তেনেকুৱা ধৰণে আপোনালোকে কণীখিনি ভাজি ল'ব পাৰে। মই এনেকুৱা ধৰণে ভাজি লৈছোঁ। আপোনালোকে ভুজিয়া টাইপতো ভাজি ল'ব পাৰে। এতিয়া ওপৰত অকণমান মই নিমখ ছটিয়াই ল'ম, কাৰণ কণীত অলপ সেকামূৰীয়া হ'ব পাৰে, সেইবাবে মই ওপৰত নিমখ ছটিয়াই লৈছোঁ। আৰু মই লগালগ হেতাখনেৰে ছাইডটো এনেকুৱা কৰি দিলোঁ, যাতে এৰুৱাবলৈ অলপ সহজ হৈ যায়। এয়া দেখিছে নহয়, ভাল ধৰণে এৰি গৈছে। এয়া এটা ছাইডে সিজি গ'ল, আৰু এটা ছাইডে মই সিজাই লৈছোঁ। এয়া দেখিছে নহয়, একেবাৰে মানে কম সময়ৰ ভিতৰতে কণী এটা হৈ যোৱা ৰেচিপি হয়, নহয়নে বাৰু? কম সময়ৰ ভিতৰতে হৈ যায়। আকৌ আন এটা মই দি দিলোঁ এনেকৈ, সেইটোও একেধৰণেৰে মই বনাই লৈছোঁ। এয়া দেখিছে, একেধৰণে বনাই ল'লোঁ। আনফালে মই গোটেইকেইটা কণী বনাই লোৱা হৈ গৈছে। এইটো শেষ কণী। আকৌ সেই একেটা কেৰাহীতে মই অলপ জিৰা আৰু কালজিৰা দি পেলাই অলপ তেল দি লৈছিলোঁ বাৰু, আৰু তাতে মই বন্ধাকবিখিনি দি দিলোঁ এনেকৈ। বন্ধাকবি মই বেছি দেৰি ফ্ৰাই নকৰোঁ, অলপ ফ্ৰাই কৰিম, কাৰণ বেছি ফ্ৰাই কৰিলে খাবলৈ বেয়া লাগে, সেইবাবে। আৰু ওপৰত মই অলপ নিমখ ছটিয়াই ল'লোঁ এনেকৈ। তাৰপাছত অলপ হালধি পাউডাৰ মই এনেকৈ ব্যৱহাৰ কৰিম। হালধি গুড়ি পাউডাৰ আপোনালোকে ব্যৱহাৰ নকৰিলেও হ'ব বাৰু, মই কিন্তু অকণমান কৰি দিছোঁ। এয়া দেখিছে, সানমিহলি কৰি পেলালোঁ এনেকৈ মই। এনেকৈ কৰাৰ পাছত মই এতিয়া ওপৰতে মই অলপ বিট দি দিম। বিট দিলে হালধি গুড়ি দিবলৈ দৰকাৰ নাই, মই দি পালোঁ। আৰু আপোনালোকে বিট দিলে হালধি গুড়ি নিদিব, তেতিয়া মানে কালাৰটো বহুত ভাল আহে। এয়া দেখিছে নহয়, ফ্ৰাই কৰি আছোঁ মই এনেকৈ। অলপ ইয়াৰ পানীবিলাক শুকাবলৈ দিছোঁ। এয়া কালাৰটো সলনি হৈ আহিছে, একেবাৰে সলনি হৈ গ'ল। এয়া কালাৰটো চাওক কিমান সুন্দৰ হৈ আহিছে। এতিয়া মই ৰুটিকেইখন বনাই ল'ম। এয়া 4টা মই বনাইছোঁ, আৰু 4টা লাডুত মোৰ ইমানকণ চব্জি লাগিব, আৰু কণী কিন্তু মোৰ 3। এতিয়া মই এনেকৈ বেলি ল'ম, আৰু বেলোতে অলপ আটাৰ গুড়ি দি ল'ব, তেতিয়া বেলিবলৈ সহজ হয়। এয়া দেখিছে নহয়, মই এনেকৈ বেলি পেলাইছোঁ, সোনকালে হৈ যায়। এয়া মোৰ হৈ গৈছে, আৰু ইমানকণ মানে কৰিব লাগিব, মানে তল ছাইডটো একেবাৰে পাতল কৰিব লাগিব, আৰু ওপৰ ছাইডটো পাতল কৰিব লাগিব, নহ'লে মানে নিসিজে। এতিয়া ওপৰত মই কণী এখন এনেকৈ দি দিম, আৰু ওপৰতে মই ইয়াত দি দিম চব্জি, যোনবিলাক মই এতিয়া ভাজি থৈ লৈছিলোঁ সেইবিলাক ওপৰত দি লৈছোঁ। এতিয়া এনেকৈ মই মেৰুৱাই পেলাম। এয়া দেখিছে নহয়, এনেকৈ মই মেৰুৱাই পেলাইছোঁ। একেবাৰে সহজ হয়, কিন্তু অলপ সাৱধানে মেৰাব, যাতে খোল খাই নাযায়। এনেকৈ মেৰুৱাই পেলাই হাতেৰে ছাইডটো অলপ হেঁচি দিব। এতিয়া এটা এনেকৈ গ্লাছ বাতি লৈ পেলাই এনেকৈ ছাইডটো কাটি দিব। এয়া দেখিছে নহয়, মই ছাইডটো কাটি দিলোঁ। এয়া দেখিলে, এটা হৈ গ'ল, কিমান সুন্দৰ। আৰু যদিও ওপৰত উঠি থকা যেন লাগে, তেতিয়া আপোনালোকে এনেকৈ আঙুলিৰে হেঁচি দিব। এতিয়া আকৌ এখন মই আপোনালোকক বনাই দেখাইছোঁ, চাওক। এয়া চাওক, মই কণী এখন দি দিলোঁ, তাৰ ওপৰত এনেকৈ চব্জিকণ দি দিছোঁ। তাৰ পৰা কণী আৰু ৰুটিৰ যোনটো ভাজ হয়, সেইটো ভাজ কৰি পেলাই মই এনেকৈ কৰি লৈছোঁ। আৰু যদিও আগলৈ অহা যেন লাগে, তেতিয়া আপোনালোকে এনেকৈ পিছলৈ ঠেলি দিব পাৰে। এয়া মই পিছলৈ ঠেলি দিছোঁ, কোনো প্ৰব্লেম নাই। শ্বেপটো খুব ভাল আহে পিছলৈ ঠেলি দিলেও। এতিয়া বাতি এটা এনেকৈ কাটি দিছোঁ। এয়া দেখিছে, মই কাটি দিলোঁ। এয়া দেখিলে কিমান সুন্দৰ হ'ল। এয়া দেখিছে নহয়। এতিয়া মই ভাজি লৈছোঁ এখন এখন কৰি। এয়া দেখিছে, মই ভাজি লৈছোঁ, আৰু লগালগ হৈ যায় বাৰু, কোনো কথা নাই। কিন্তু বেলোতে আপোনালোকে অলপ পাতলমূৰীয়াকৈ বেলিব। যদি ডাঠকৈ বেলে নিসিজিব পাৰে ভিতৰত, সেইবাবে পাতলমূৰীয়াকৈ বেলিব, তেতিয়া অলপ খাবলৈও ভাল লাগে, মুচমুচীয়া হয়।
এয়া দেখিছে নহয় কিমান সুন্দৰকৈ ফুলি আহিছে বস্তুটো আৰু কালাৰটো খুব সুন্দৰভাৱে আহিছে। এয়া দেখিলে মোৰ এটা হৈ গৈছে। এয়া এটা ৰেডি হৈ গ'ল। এতিয়া আকৌ সেই একেধৰণে মই আকৌ এটা বনাই লৈছোঁ। এয়া দেখিছে নহয়, একেবাৰে চিন্তা কৰিব নালাগে, খুলি নাযায় কেতিয়াও, কিন্তু যেতিয়া আপোনালোকে বনাব তেতিয়া অলপমান এয়া সেইটোও হৈ গৈছে। 2 নম্বৰটো হোৱাৰ পিছত মই 3 নম্বৰটো দি দিলোঁ। এয়া বেছি সময় নালাগে বাৰু ভাজোতে, কম সময়ৰ ভিতৰতে হৈ যায়। এয়া মই ফাইনেলি উলিয়াই পেলালোঁ গোটেইকেইটা। এয়া দেখিছে নহয়, গোটেইকেইটা উলিয়াই পেলালোঁ, কিমান সুন্দৰ হৈছে চাওকচোন। এয়া দেখিছে নহয়, খুব মচমচীয়া হৈছে। আপোনালোকে বনাই চাবচোন ঘৰত, খুব ভাল লাগিব। এনেকুৱাকৈ বনাই পেলাই আপোনালোকে ঘৰত পৰিৱেশন কৰিব। সৰু পোৱালি থাকিলে খুব ভাল পাব, খাবলৈও খুব ভাল পায় আৰু দেখিবলৈও খুব ধুনীয়া আৰু কম সময়ৰ ভিতৰতে হৈ যায়। ঘৰত যোনবিলাক আটা থাকে সেইবিলাক দিয়ে বনাবলৈ পাৰি। কণী নাথাকিলে আপোনালোকে ভেজিটেবলো বনাবলৈ পাৰে, কোনো প্ৰব্লেম নাই। ইয়াত আপোনালোকে চাটনি নতুবা টমেটো চচ দি পেলাই খাবলৈ পাৰে। ঠিক আছে বাৰু ফ্ৰেণ্ডসকল, আজিলৈ আহোঁ, কালিলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাইছোঁ। আজিলৈ আহোঁ, টাটা বাই বাই।